2026 চৰকাৰ গঠন কৰিম বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰে একেটা সময়তে বৰ্তমান সময়ত বিজেপি চৰকাৰে কেনেদৰে জনতাৰ ওপৰত চলাইছে শোষণ সেই সন্দৰ্ভতো কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মন্তব্য কৰিলে তে কৈছে এক দিনত বুলে কংগ্ৰেছ তেওঁ সাফা কৰি দিব পাৰে মই প্ৰত্যাহ্বান জনাইছো তেওঁ কৰি দেখাওক গতিকে অসমৰ ৰাইজে 26ত তেওঁলোকক সাফা কৰি দিব গতিকে আমি সাংগঠনিকভাৱে আমাৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে সাংগঠনিক সভালৈ আহিছে ৰিতম সিং হৈছে আমাৰ দলৰ এজন মুখপাত্ৰ আমাৰ এজন কৰ্মী দলৰ সতীৰ্থ এজন যেতিয়া বিপদত পৰে আমাৰ নেতৃত্বৰ কাম যে তেওঁ গৈ পেলাই আমি তাক মনোবল বৃদ্ধি কৰা গতিকে কালি আমাৰ সাংসদগৰাকী তালৈ গৈছে আমি নিজেও নাজানো যে পুলিচ কি কাৰণত আহিছে আমি এটা কথাই জানো এজন মানে আমাৰ সহকৰ্মীক পুলিচে নিবলৈ ইমানটো একদম বেৰিকেড লগাই ইমানখিনি পুলিচ আহাৰ কোনো কথা নাই আমি বাৰেপতি সুধিছোঁ যে কি ওচৰত তেওঁক দিব আহিছে পুলিচে নকয় পুলিচৰ কথাটো হৈছে যে পুলিচে এজন মানুহক যেতিয়া এৰেষ্ট কৰিবলৈ আহে ৱাৰেণ্ট দেখুৱাব লাগে কোনটো কেছত আহিছে কথাটো আমি জানিব লাগে আমি শেষত গধূলা নিউজতে গম পাইছোঁ যে তেওঁক এটা টুইটৰ কাৰণে লৈ যোৱা হৈছে এটা টুইটৰ কাৰণে তেওঁক তেনেকৈ লৈ যোৱা হৈছে এজন সাংসদে তেওঁক সহকৰ্মী হিচাপে বা দলৰ কৰ্মী হিচাপে খবৰ ল'ব গৈছে সাংসদৰ লগতো কোনো প্ৰট'কল পুলিচে মানা নাই গতিকে পুলিচগিৰি যিটো কৰিছে এইটো কেৱল কংগ্ৰেছৰ কাৰণে ভয়ংকৰ সংকেত নহয় এদিন এইটো কিন্তু জীপাঠৰ বালিলে হেপাত কুগৰিবলৈ এই কথাটোৱে তেওঁলোককো এদিন এটেক কৰিব আপোনালোকে চামগুৰিত দেখিছে ৰকিবুল হুছেইন ডাঙৰীয়া দেহৰক্ষীক গুৰুলকৈ পিটা হৈছে তেতিয়াও পুলিচ নিষ্প্ৰভ পুলিচক অপব্যৱহাৰ কৰা হৈছে ভয় ভীতি দেখুৱাই যাতে কোনেও যাতে বিজেপিক যাতে কটাক্ষ নকৰে তাৰ কাৰণে এইটো এটা বেহু ৰচা হৈছে গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এওঁলোকে আগন্তুক নিৰ্বাচন পুলিচ দি খেলিব যিটো আপোনালোকে চামগুৰিত দেখিলে পুলিচ দি 7জন বিধায়কৰ গাড়ী ভাঙি দিয়া হ'ল তেতিয়া পুলিচৰ কিন্তু গা নলৰি পীযুষ হাজৰিকাই চামগুৰি কাণ্ডৰ 7জন নে 8জন মানুহৰ একিউজ পাৰ্চনৰ নাম দিলে এতিয়ালৈকে তেওঁলোকক ধৰিব নোৱাৰিলে কিন্তু ৰিতম বোলাৰ যিজন ল'ৰাক এটা টুইটৰ কাৰণে হয় টুইটটোত তেওঁ আনপাৰ্লিয়ামেণ্ট শব্দ ইউজ কৰিছে কোনেও কৰিব নালাগে সেইটোত আমি তেওঁক কৈছোঁ যে এনেকুৱা কথা কোনেও লিখিব নালাগে কিন্তু তেওঁক বলপূৰ্বকভাৱে তেওঁ এজন বৃদ্ধ পিতৃ আছে শাৰীৰিকভাৱে অসুস্থ একেবাৰে গোটেই ঘৰটো পুলিচে আৱশ্যনিত ৰাখি তেওঁকতো কোনো ডকাইত ধৰিবলৈ অহা নাই তেওঁতো ৰেড হল মাইনিঙৰ চৰ্দাৰ নহয় তেওঁতো অসমৰ মাটিবিলাক গুৰুক ৰাখেতো তেওঁ মানে গিলি ৰখা তেনেকুৱা ধুৰন্ধৰ মানুহ নহয় গতিকে এটা টুইটৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁক ক্ষমা বিচাৰিবৰ কাৰণে পাব্লিকলি কোৱাহেঁতেনো কৰি দিলেহেঁতেন বা পুলিচে 2জন পুলিচ আহি লৈ গ'লেও আমাৰ ক'বলগীয়া কথা নাছিলে কিন্তু তেওঁক এই গৰু চিণ্ডিকেট চুপাৰী চিণ্ডিকেটৰ চৰ্দাৰক নিয়া দি যেনেকৈ লৈ গৈছে এইটো আমি তাত বিৰোধ কৰিছোঁ গতিকে পুলিচক অপব্যৱহাৰ কৰাটো উচিত নহয় কৰিব নালাগে মহিলাসকলে দেখিলে যে অৰুণোদয় নামত ভুৱা ফৰ্ম দি তেওঁলোকক যিটো বাটকুৰি বোৱাই চেণ্ডেল ক্ষয় গ'ল এতিয়া মহিলাই দেখিছে যে অসমত প্ৰায় 18% মহিলাই অৰুণোদয় পাইছে বাকী অৰুণোদয় নামত যিবিলাক পইচা আছে এইসকল যিটো আপদ আৰু বিপদ মই কৈছোঁ আমাৰ সন্মুখত আপদ হৈছে এই আপোনালোকৰ নলবাৰী মন্ত্ৰীকে লৈ যিসকল হৈছে আপদ আৰু সন্মুখত ডাঙৰ বিপদটো হৈছে হিমন্ত বিশ্ব শৰ্মা এই আপদ বিপদ নেওচি মহিলাই এবাৰ নেতৃত্ব ল'ব পঞ্চায়ত নিৰ্বাচনত ভাল ফল হ'ব ৰাভা হাছঙত আমাৰ 36টা সমষ্টিত তাতো আমি ভাল ফল পাম আৰু 26লৈ আমি দিছপুৰ দখল কৰিবলৈ সক্ষম হ'ম এইটো আমি দৃঢ়তাৰে কৈছোঁ ৰাইজ ওলাই আহিছে কালি একদিনত উৎখাত কৰিম বুলি কোৱা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সমষ্টিতে চাওক কিমান মানুহ ওলাই আহিছে ইয়ে প্ৰমাণ কৰে যে 26লৈ আমি বা পঞ্চায়তত আমি ভাল ফল দেখুৱাব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত